আজিও সন্ধান নোলাল জিএমচিএইচৰ পৰা চুৰি হোৱা হাজোৰ শিশুটিৰ কলিতাকুছিৰ প্ৰিয়ম কলিতাৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন 2022 চনৰ 13 এপ্ৰিলত জিএমচিএইচৰ পৰা চুৰি হৈছিল 7মহীয়া শিশুটি ভঙাগড় আৰক্ষীৰ বিৰুদ্ধে শিশুটিৰ পিতৃমাতৃৰ গুৰুতৰ অভিযোগ ধন নিদিয়াৰ বাবে উচিত তদন্ত নকৰাৰ অভিযোগ পিতৃমাতৃৰ ন্যায়ৰ অপেক্ষাত হাজোৰ কলিতাকুছিৰ দুৰ্ভগীয়া এই পৰিয়ালটো আমি আকৰবাৰ উল্লেখ কৰিছো এটি শিশু সন্ধানহীন হৈছিল জিএমচিএইচৰ পৰা 2022 বৰ্ষৰ 13 এপ্ৰিলত এই ঘটনা সংঘটিত হৈছিল তেতিয়াৰ পৰা আজিৰ পৰ্যন্ত শিশুটিৰ সন্ধান উলিওৱাত ব্যৰ্থ হ'ল আৰক্ষী গতিকে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ আৰু অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে যে টকা দিব নোৱাৰাৰ বাবে হয়তো ঘটনাৰ উচিত তদন্ত প্ৰক্ৰিয়া আগবঢ়াই দিয়া নাই আৰক্ষী আজিও সন্ধান উলিওৱা নাই জিএমচিএইচৰ পৰা সন্ধানহীন হোৱা এই কন্যানীতিৰ কলিতাকুছি প্ৰিয়ম কলিতাৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন আজিও সন্ধান নোলাল প্ৰিয়ম কলিতাৰ 2022 চনৰ 13 এপ্ৰিলত জিএমচিএইচৰ পৰা চুৰি হৈছিল 7মহীয়া এই শিশুটি জিএমচিএইচৰ পৰা চুৰি হোৱা হাজোৰ শিশুটিৰ আজিও সন্ধান নোলাল আৰু সমগ্ৰ ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে যে আজিৰ পৰ্যন্ত তদন্ত প্ৰক্ৰিয়া ভালকৈ আগবঢ়াই নিনিলে আৰক্ষীয়ে কাৰণ তেওঁলোকে ধন দিব পৰা নাছিল তেনে ধৰণৰ এক অভিযোগ উত্থাপন কৰিছে মোৰ ল'ৰাটো অসুখ হৈছিল তাৰ কাৰণে ভাঙাগড় মেডিকেল নিয়া হৈছিল তাৰপিছত এনেকৈ বহুত পৰীক্ষা হৈ আছে তাৰপিছত আৰু এনেকৈ তাৰ টেষ্ট চলি আছিল কৈছে তাৰ পেচাবৰ পাইপ লগাই দিছিল তাৰপিছত আৰু কৈছে বোলে তাৰ আৰু টেষ্ট আছে বোলে এতিয়া যাব নোৱাৰে সেনেকৈ আৰু ৰাখি থ'লে সেনেকৈ ৰাখি থোৱা আৰু মোৰো টোপনি আহিল দেউতাকে আৰু ল'লে লৈ আৰু তাৰ বোলে মাইকী মানুহ আহিছিল আহি পেলাই তাক ল'লে বোলে কান্দি থাকায় তাৰপিছত এনেকৈ আৰু নাই দেখা নাই তেতিয়া 7 মাহ আছিলে 7 মাহৰ সেই সময়ত তেওঁ এটা ৰোগ আছিলে যে পেচাবৰ সময়ত বহুত কান্দে আৰু সেইটো ট্ৰিটমেণ্টৰ কাৰণে আগতে 2-3 বাৰ গৈছে কিন্তু কণ্টিনিউৱাছলি সেই দিনটোত 22 দিন আছিল তেওঁলোকে 22 দিনৰ অন্তত বেমাৰটো কিছু ভাল হৈছিল বুলি কৈছিলে আৰু ৰিলিজ কৰিছিলে ৰিলিজ কৰাৰ 22 তাৰিখে সন্ধিয়া ৰিলিজ কৰিছে তেওঁলোকক আহিব বিচাৰোঁতে ক'লে যে আজি যাব নালাগে কালি ৰাতিপুৱা যাওক আৰু এই কথাটো তেওঁলোকে শুনি পেলাই ৰাতি থাকিলে আৰু 13 তাৰিখে 4টামান বজাত ৰাতিপুৱা বাবুৰ বহুত টোপনি অহাৰ বুলিকে মাইকীজন টোপনি আহিলে তেওঁ মাইকৰ আৰু বাচ্চাটো বাপেকেও দিলে বাপেকে যিহেতু লেডিছৰ ৰুমত থাকিব নোৱাৰে বাহিৰত থিয় দি থাকে বা বকাতে শুই থাকে 2022 সেই 13 এপ্ৰিলত ৰাতিপুৱা কি হৈছিল কিন্তু সেই বাবুটোক এটা মাইকী মানুহে লৈ গৈছিল ক'ৰ পৰা মেডিকেলৰ পৰা জিএমচিএইচৰ কওকচোন ঘটনাটো অকণমান তাৰমানে ৰাতি আমি মেডিকেলত থাকিব বহুত দিন হৈছিল চবে মোটামুটি 24 দিনমান হৈছিল তাৰমানে বেমাৰ আছিল অসুখ আছিল বহুত কিবা কাৰণে বহুতকেইটা বেমাৰ আছিল মোটামুটি কিডনীৰো প্ৰব্লেম আছিল অলপ তাৰ কাৰণে চিকিৎসা হৈ আছিল তাৰপৰা ৰিলিজ দিয়াৰ কথা আছিল তাৰমানে ৰাতি ৰিলিজ দিবা হৈছে ৰাতিপুৱাই নেক্সট দিনা দিবা সেই ৰাতিপুৱাই আৰু ঘটনাটো এনেকুৱা লৈ গৈছিল আজিও নাপালে নাপালোঁ নাপালোঁ আপোনালোকে সেই বিষয়ে অৱগত কৰিছিল নাই কৰিছিলোঁ কেছো কৰিছিলোঁ আমি তাতে কেছো দিছিলোঁ আকৌ নহ'ল বহুত বিচাৰি থকা বুলি কয় তাতে বহুত মাতিলে ক'ৰবাত আনি কেনে আমি আৰু যাই কেনে সেই চিনাক্ত কৰোঁ সেই হয় নেকি সেই নাই আকৌ নহয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ